নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, চৰকাৰলৈ জাননী প্ৰেৰণ। উচ্চতম ন্যায়ালয়ে যোৱা 24 জুলাইত গোৱালপাৰা জিলাত চলোৱা উচ্ছেদ অভিযানৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত অৱমাননামূলক গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয় মুখ্য ন্যায়াধীশ বি.আৰ. গাৱাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰক লৈ গঠিত বিচাৰপীঠে 2 সপ্তাহৰ ভিতৰত অসমৰ মুখ্য সচিবকে ধৰি আন লোকসকলক ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰে। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰাত উচ্ছেদ চলাই বিপদত পৰিব নেকি ৰাজ্য চৰকাৰ তথা প্ৰশাসন? গোৱালপাৰাক উচ্ছেদক লৈ প্ৰশাসনে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদৰ সময়ত চৰকাৰ প্ৰশাসনে নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত দাখিল কৰা হৈছে। আবেদনকাৰীসকলে দাবী কৰে যে উচ্ছেদ অভিযানত যথাযথ প্ৰক্ৰিয়া অবিহনে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে, যাৰ বাবে তেওঁলোকে সকা আৰু আশ্ৰয়স্থল বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বিমান, আটাইকেইজনৰে মৃত্যুৰ আশংকা কৰা হৈছে। ৰাছিয়াৰ আম্বুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমান। বিমানখনত আছিল 49জনকৈ লোক। কেইঘণ্টামানৰ আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন। বিমান দুৰ্ঘটনাত 49জনকৈ লোকৰ আটাইকেইজন লোকৰে মৃত্যুৰ আশংকা কৰা হৈছে। ৰাছিয়াৰ আম্বুৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে আংগাৰা এয়াৰলাইন্সৰ এখন বিমান। বিমানখনত আছিল 49জনকৈ লোক। ৰাছিয়াৰ সেনাই বিচাৰি পাইছে বিমানখনৰ ধ্বংসাৱশেষ আৰু ইয়াৰ পিছত সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। কেইঘণ্টামানৰ আগতে ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল এই বিমানখন আৰু বিমান দুৰ্ঘটনাত 49জনকৈ লোকৰ আটাইকেইজন লোকৰে মৃত্যুৰ আশংকা কৰা হৈছে। কি হৈছিল নিশা? গুৱাহাটীত উদ্ধাৰ মাতৃকন্যাৰ মৃতদেহ, ওচৰৰ কোঠাত শুই আছিল পিতৃ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শুৱাপাঠীত উদ্ধাৰ মাতৃকন্যাৰ মৃতদেহ। জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰৰ কোঠাত শুই আছিল পিতৃ। মহানগৰীৰ আদাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত শুৱাপাঠীতে মৃত্যুক সাৱটি ল'লে মাতৃকন্যাই।